নমস্কাৰ, জীৱন ৰেখা চেনেললৈ স্বাগতম জনাইছোঁ। প্ৰথমে মই সকলো দৰ্শকলৈ মাঘৰ বিহু শুভেচ্ছা জনালোঁ। এইবাৰ বিহুটো পূৰ্ণিমাই পৰিলে। অহা 13 তাৰিখে পূৰ্ণিমা পালন কৰা হ'ব। শাস্ত্ৰ অনুসৰি সকলো মনোকামনা পূৰ্ণ হোৱা তিথি হৈছে এই পূৰ্ণিমা তিথি। এই তিথিত লক্ষ্মী নাৰায়ণক আৰাধনা কৰিলে সকলো পাপৰ পৰা মুক্তি পোৱা যায়, সমস্ত কামনাও পূৰ্ণ হয়। সেইদিনা চন্দ্ৰদেৱ 16 কলাত যুক্ত হৈ থাকে। তেওঁক দৰ্শন কৰিলে আৰু জল অৰ্পণ কৰিলে বৈবাহিক জীৱন সুখময় হয়, ধন সম্পত্তি প্ৰাপ্তি হয়। পূৰ্ণিমা তিথি মা লক্ষ্মীৰ অত্যন্ত প্ৰিয় হয়। মাক পূজা আৰাধনা কৰিলে জীৱনত কেতিয়াও ধনৰ সমস্যা নাহে, ধনৰ বৃদ্ধি হয়, ঘৰখনলৈ উন্নতি আহে। যিহেতু এই 13 তাৰিখৰ দিনা পৌষ পূৰ্ণিমা, পোহৰ পূৰ্ণিমা, ধাৰ্মিক শাস্ত্ৰত অধিক মহত্ব আছে। সেইদিনা গংগাত স্নান কৰাৰ প্ৰথা আছে, কিন্তু এইটো সকলোৰে কাৰণে সম্ভৱ নহয়। গতিকে ঘৰতেই গা ধোৱা পানীত অকণমান গংগা জল দি গা ধুব লাগে, পাপৰ পৰা মুক্তি পায়। সেইদিনা দান দক্ষিণা দিলে যজ্ঞ কৰাৰ সমান পুণ্য ফল পায়। পুহ মাহ ভগৱান সূৰ্যদেৱক সমৰ্পিত কৰা হয়। সদায় জল অৰ্পণ কৰিব লাগে। কৰ্মৰ বাধা দূৰ হয়, সংস্থাপনৰ বাট মুকলি হয়। ব্ৰত কৰাৰো কথা আছে। ব্ৰত কৰিলে বহুত শুভ ফল পায়। এই পূৰ্ণিমা তিথি আৰম্ভ হ'ব 13 তাৰিখে সন্ধ্যা 5:03 পৰা আৰম্ভ হৈ 14 তাৰিখ ৰাতি 3:56 শেষ হ'ব, কিন্তু পালন কৰা হ'ব 13 তাৰিখেহে। সেইদিনা সন্ধ্যা চন্দ্ৰক জল অৰ্পণ কৰিলে বিশেষ ফল পায়। ঠাই বিশেষে সময় ইফাল সিফাল হ'ব পাৰে। চন্দ্ৰক কেতিয়াবা আকাশত ডাৱৰ থাকিলেও দেখা পোৱা নাযায়। গতিকে সন্ধ্যা 5:17 পাছত চন্দ্ৰক মনতে স্মৰণ কৰি জল অৰ্পণ কৰিলে ফল পাব। এটা পাত্ৰত অকণমান গাখীৰ, তাতে বগা ফুল আৰু পানীৰে পাত্ৰটো ভৰ্তি কৰি তাতে অকণমান মিঠা বস্তু, চেনি বা মিচিৰি বা মৌ কিবা অৰ্পণ কৰিব লাগে। জল অৰ্পণ কৰি থাকোঁতে ওম চন্দ্ৰমস্যৈ নমঃ, ওম চোম চোমায়ে নমঃ মন্ত্ৰ ফাঁকি জপ কৰিব লাগে। সেইদিনা সত্যনাৰায়ণৰ পূজা কৰিলে বিশেষ ফল পায়। সত্যনাৰায়ণৰ কথা পাঠ কৰিলেও ফল পায়। তেনে কৰিলে ঘৰত মা লক্ষ্মীৰ কৃপা সদায়ে থাকে। লক্ষ্মী নাৰায়ণক ধূপ চাকি দি প্ৰাৰ্থনা কৰিলেও মাৰ কৃপা বৰ্তি থাকিব। কোনো শিৱ মন্দিৰত ভগৱান ভোলেনাথক চাকি অৰ্পণ কৰাটো শুভ। মহাদেৱক পূজা আৰাধনা কৰিলে দুখ দুৰ্গতি নাইকিয়া হয়। মহাদেৱক পূজা কৰা, ধূপ চাকি দিয়া, এই নিয়মবোৰ পালন কৰি থাকিলে ঘৰলৈ দুখ দুৰ্গতি, অভাৱ অনাটন, বাধা বিঘিনি কেতিয়াও নাহে। পূৰ্ণিমাৰ দিনা মহাদেৱক পূজা কৰিলে চন্দ্ৰদেৱকো পূজা কৰাৰ নিচিনাই হয়। তেওঁৰ জটাতেই চন্দ্ৰদেৱ থাকে। যিহেতু সেইদিনা সোমবাৰৰ দিনটো মহাদেৱক সমৰ্পিত কৰা হয়। গতিকে সেইদিনা শিৱ মন্দিৰত শিৱলিংগত পঞ্চামৃত অৰ্পণ কৰিলে ঘৰলৈ কেতিয়াও দৰিদ্ৰতা নাহে, দৰিদ্ৰতা অন্ত হ'ব। মাত্ৰ এই ফাঁকি মন্ত্ৰ জপ কৰিব লাগে। ওম দাৰিদ্ৰ্যায় দুঃখ দহনায় নমঃ শিৱায়। এই মন্ত্ৰ ফাঁকি কমেও 21 বাৰ জপ কৰিলে, শিৱলিংগত পঞ্চামৃত বা গাখীৰ অৰ্পণ কৰিলে আপোনাৰ জীৱনলৈ কেতিয়াও দুখ দুৰ্গতি নাহে, অভাৱ নাহে। গতিকে ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।